নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ। বন্ধু বান্ধৱীসকল, গুৱাহাটীৰ পৰা এটা বিশেষ বিজ্ঞাপন ওলাইছে। আপোনালোকে নিশ্চয় থাম্বনেলত দেখা পাইছে। TRTC ফালৰ পৰা বিজ্ঞাপন আহিছে। এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আণ্ডাৰত হয়। গতিকে আপোনালোকে ইয়াত যিখিনি পদ আছে এই পদখিনিৰ কাৰণে কেনেধৰণে আবেদন কৰিব ইয়াৰ সবিশেষ আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সৈতে আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকলে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ। আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে বিজ্ঞাপনটো নিশ্চয় দেখা পাইছে। এই বিজ্ঞাপনটো আপোনালোকক অলৰেডি মই জনাইছিলোঁ। TRTC ফালৰ পৰা বিজ্ঞাপনটো আহিছে। TRTC মানে হৈছে টুলছ ৰুম ট্ৰেইনিং চেণ্টাৰ গুৱাহাটী। টুলছ ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰ গুৱাহাটীৰ পৰা এই বিজ্ঞাপনটো আহিছে। এই বিভাগটো হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ হয়। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কোন বিভাগ হয় এইটো আপোনালোকক দেখাই দিছোঁ। আণ্ডাৰ মিনিষ্ট্ৰী অফ মাইক্ৰ' এণ্ড স্মল মিডিয়াম এণ্টাৰপ্ৰনিয়াৰশ্বিপ এই বিভাগৰ পৰা বিজ্ঞাপনটো আহিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ। গতিকে ইয়াতে যিখিনি পদ আছে পদখিনি মই প্ৰথমে আপোনালোকক জনাই দিব বিচাৰিছিলোঁ। প্ৰথম যিটো পদ হয় এইটো পদ হৈছে ESDP প্ৰগ্ৰেম কোঅৰ্ডিনেটৰ। ESDP প্ৰগ্ৰেম কোঅৰ্ডিনেটৰ ইয়াৰে পদ আছে এটা। আৰু ইয়াৰ কাৰণে আপোনালোকৰ যিখিনি ইলিজিবিলিটি ক্ৰাইটেৰিয়া আছে, ইলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকৰ কি কি হ'ব লাগিব এইকেইটা চাওক। স্কিল এণ্ড নলেজ, প্ৰথম অৱস্থাত আপোনালোকৰ স্কিল এণ্ড নলেজ বিচৰা হৈছে। ইয়াতে ট্ৰেইনিং প্ৰগ্ৰেম এইটো আপোনালোকে দেখিছে এক্সিকিউটিং ট্ৰেইনিং প্ৰগ্ৰেম হ'ব লাগিব। ৰেছপন্স আণ্ডাৰ এণ্টাৰপ্ৰনিয়াৰশ্বিপ স্কিল ডেভেলপমেণ্ট প্ৰগ্ৰেম এইকেইটা আপোনালোকৰ থাকিব লাগিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আপোনালোকৰ এনি গ্ৰেজুৱেট বিচৰা হৈছে। আৰু এক্সপিৰিয়েঞ্চ ইয়াতে আপোনালোকৰ 4 পৰা 5 বছৰ এক্সপিৰিয়েঞ্চ আপোনালোকৰ ফিল্ডত কাম কৰাৰ অভিজ্ঞতা বিচৰা হৈছে। এইটো হৈছে। ইয়াৰ পিছত আপোনালোকৰ এই পদকেইটাৰ কাৰণে ইণ্টাৰভিউ কেতিয়া হ'ব আপোনালোকৰ এইটো চাওক। ইণ্টাৰভিউটো হৈছে 7 অক্টোবৰ 2025 9:30 AM, অৰ্থাৎ আপোনালোকৰ ৰাতিপুৱা 9:30 বজাত 7 তাৰিখে অক্টোবৰ মাহৰ এই যিটো এড্ৰেছ মই আপোনালোকক ক'ম সেই এড্ৰেছত আপোনালোকৰ ইণ্টাৰভিউ হলত আপোনালোকে যাব লাগিব। এইটো হৈছে প্ৰথম পদটোৰ কথা। 2 নম্বৰ যিটো পদ আছে এইটো আপোনালোকে চাওক। ট্ৰেইনী ইলেক্ট্ৰিচিয়ান আছে। ইয়াৰে 2টা পদ আছে। ইয়াৰ কাৰণে আপোনালোকৰ ইয়াতে স্কিল কি লাগিব এইখিনি কথা ইয়াতে উল্লেখ আছে। আৰু মেইনলি হৈছে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে BE বা BTech হ'ব লাগিব। ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত আপোনালোকৰ BE বা BTech থাকিব লাগিব। আৰু লগতে 1 পৰা 2 বছৰ আপোনালোকৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু দৰমহাটো ইয়াতে আপোনালোকৰ 15,000 টকাৰ পৰা আৰম্ভ হ'ব, 20,000 টকালৈকে হ'ব। আৰু ইয়াৰ ইণ্টাৰভিউটো হ'ব আপোনালোকৰ 8 অক্টোবৰ 2025 তাৰিখে 9:30 বজাত ৰাতিপুৱা। গতিকে এইটো কথাও আপোনালোকে জানিলে। নেক্সট যিটো পদ আছে এইটো হৈছে ট্ৰেইনী কম্পিউটাৰ হাৰ্ডৱেৰ এণ্ড নেটৱৰ্কিং। এইটো 3 নম্বৰ যিটো পদ। ইয়াৰে 2টা পদ আছে। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ কি কি প্ৰয়োজন হ'ব, স্কিল আৰু যিটো নলেজটো হাৰ্ডৱেৰ এছেম্বলিং হ'ব লাগিব। হাৰ্ডৱেৰ এছেম্বলিঙৰ আপোনালোকৰ থাকিব লাগিব বা নেটৱৰ্কৰ থাকিব লাগিব। এইখিনি আপোনালোকৰ নলেজ থাকিব লাগিব। কম্পিউটাৰ অপাৰেটিঙৰ আপোনালোকৰ উইণ্ড'জ আৰু লিনাক্সৰ এইটো অপাৰেটিং ছিষ্টেম আপোনালোকে জানিব লাগিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনটো ইয়াতে BE বা BTech হ'ব লাগিব কম্পিউটাৰ ছায়েন্সত। আৰু ইয়াতে 1 পৰা 2 বছৰ ভিতৰত আপোনালোকৰ এক্সপিৰিয়েঞ্চো থাকিব লাগিব। দৰমহাটো 15,000 টকাৰ পৰা 20,000 টকাৰ ভিতৰত হ'ব। আৰু ইয়াৰ ইণ্টাৰভিউটো হ'ব আপোনালোকৰ 9 অক্টোবৰ 2025 তাৰিখে 9:30 বজাত ৰাতিপুৱা। গতিকে আপোনালোকে পদকেইটাৰ বিষয়ে জানিলে। এতিয়া আপোনালোকে ইণ্টাৰভিউ হলত যাব লাগিব। ইণ্টাৰভিউটো আপোনালোকৰ ক'ত হ'ব এই এড্ৰেছটো আপোনালোকে চাওক। ইণ্টাৰভিউ চিডিউলটো অলৰেডি আপোনালোকে গম পাইছে যে 7, 8, 9 এই 3টা তাৰিখত আপোনালোকৰ ইণ্টাৰভিউটো হ'ব। ইণ্টাৰভিউটো ভেনুটো আপোনালোকৰ ইয়াতে দিয়া আছে। টুলছ ৰুম ট্ৰেইনিং চেণ্টাৰ গুৱাহাটী নিয়েৰ EPIP আমিনগাঁও ইণ্ডাষ্ট্ৰিয়েল এৰিয়া নৰ্থ গুৱাহাটী ৰোড আমিনগাঁও গুৱাহাটী 31 এই এড্ৰেছত আপোনালোকৰ ইণ্টাৰভিউটো হ'ব। আপোনালোকে এইখিনি কথা গম পালে। আৰু ইয়াত এপ্লাই কৰিবৰ কাৰণে আপোনালোকে কেনেধৰণে কৰিব লাগিব ইয়াতে দিয়া হৈছে। কি কি বস্তু আপোনালোকৰ লগত লাগিব। আপোনালোকৰ
লগত লাগিব অৰিজিনেল ডকুমেণ্টছসমূহ লাগিব। লগত আপোনালোকৰ ফটোগ্ৰাফিক কপিও লাগিব, আপোনালোকৰ এটা ফটোগ্ৰাফিক কপিও লাগিব, আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট, মাৰ্কশ্বিট, এজ প্ৰুফ, আইডেণ্টিটি প্ৰুফ, ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ, এই বস্তুখিনি আপোনালোকে এটা ছেট নতুনকৈ বনাই নিব লাগিব আৰু অৰিজিনেল ডকুমেণ্টছখিনিও আপোনালোকে লগত লৈ যাব লাগিব। গতিকে সকলোখিনি কথা আপোনালোকক জনাই দিলোঁ। আৰু যদি সবিশেষ কিবা জানিব বিচাৰে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব। মই ইয়াৰ বিষয়ে আৰু অধিক তথ্য জানিলে আপোনালোকক জনাই দিবলৈ মই চেষ্টা কৰিম। আজিলৈ ইমানেই। থেংক ইউ।